হয়, শিৱসাগৰ জিলাৰ নতুনকৈ যিকেইটা সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হৈছিলে তাৰ ভিতৰত এটা নৱগঠিত সমষ্টি হৈছে ডিমৌ সমষ্টি। আৰু এই ডিমৌ সমষ্টিটোত শিৱসাগৰ সমষ্টিৰ পৰা 5খন পঞ্চায়ত কৰ্তন কৰি ডিমৌ সমষ্টিত অন্তৰ্ভুক্ত কৰা হৈছিলে। সেইকেইখন হৈছে দিচাংপাৰ পঞ্চায়ত, বেতবাৰী পঞ্চায়ত, লাচিন পঞ্চায়ত, নগৰমহল পঞ্চায়ত। আৰু এই পঞ্চায়তকেইখন একালত কংগ্ৰেছৰ দুৰ্গ হিচাপে খ্যাত আছিলে। এই পঞ্চায়ত কেইখনত সমষ্টি পুনৰ নিৰ্ধাৰণ কৰাৰ পিছত যেতিয়া কৰ্তন কৰি দিয়া হ'ল শিৱসাগৰ সমষ্টিৰ পৰা, ৰাইজ যথেষ্ট সেই সময়ত ৰাইজে অসন্তুষ্টি প্ৰকাশ কৰিছিলে। কিন্তু বৰ্তমান শেহতীয়াকৈ দেখা গৈছে এই পঞ্চায়ত কেইখনত সুশান্ত বৰগোহাঁই, যিগৰাকী এবাৰ ডিমৌ সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আৰু তেওঁ প্ৰাৰ্থিত্ব পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। তেওঁ যথেষ্ট ঘূৰিছে, কাম কৰিছে। কিন্তু এই ক্ষেত্ৰত পুনৰ কংগ্ৰেছে আচলতে প্ৰত্যাহ্বান দিব নেকি? যিহেতু গৌৰৱ গগৈ নাম চৰ্চাত আছে, এবাৰ ডিমৌ সমষ্টিত খেলিব পাৰে। অজয় গগৈৰ নাম কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী, তেওঁলোক দুজনৰ ভিতৰত কোনোবা এজনে হয়তো টিকট পাব পাৰে। সুশান্ত বৰগোহাঁই আছে মোৰ কাষত, বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী, বৰ্তমান বিধায়ক, ডিমৌ সমষ্টিৰ বিধায়ক। আপোনাক এইকেইদিন ডিমৌ সমষ্টিৰ নতুনকৈ অন্তৰ্ভুক্ত হোৱা 5খন পঞ্চায়তত সঘনাই দেখা পোৱা গৈছে। সঘনাই মই গোটেইকেইখন পঞ্চায়ততে আহিছোঁ। ইয়াত নতুনকৈ দেখা মানে নতুনকৈ চিনাকি হোৱাৰ কাৰণে সঘনাই লাগিছে। আমি য'ত পুৰণা যিডোখৰ থাওৰা সমষ্টি তাততো প্ৰায় এটা অঞ্চল 20 বাৰ 25 বাৰলৈকে গৈছোঁ। সেইকাৰণে ৰাইজৰ সঁহাৰি যথেষ্ট। আপোনালোকে চাওক, এই পথাৰখন এবাৰ দেখাওক। এই পথাৰখন প্ৰায় 5খন গাঁও, নাওজান গাঁও, তাৰপিছতে আমাৰ পলসনিৰ পৰা আৰম্ভ কৰি চাংমাই গাঁও আৰু দিলহি গোহাঁই গাঁও আদি কৰি এই বৃহৎ অঞ্চলটো খেতি নহয়গৈ। খেতি নোহোৱাৰ কাৰণটো আছিলে মাত্ৰ এই প্লাষ্টিকটো উঠাই লৈ প্লাষ্টিকটো উঠাই লোৱা লৈ এই যিখিনি চুইচ গেট আছে, এই চুইচ গেটখন আমাৰ 1,20,00,000 দি নিৰ্মাণ কৰা হৈছে। 1,20,00,000 টকা চুইচ গেটখনৰ কাৰণে ইমান দিন আজি 10 বছৰ খেতি হোৱা নাছিলে। ইয়াততো বেলেগ জনপ্ৰতিনিধিও আছিলে। আজি মই ইয়াত জনপ্ৰতিনিধি হোৱাৰ পিছত, আৰু জনপ্ৰতিনিধি মই ইলেক্টেডো নহয়, আমাৰ ডিলিমিটেশ্যনৰ পিছতহে আমি এই জনপ্ৰতিনিধি হ'বলৈ পাইছোঁ। ৰাইজৰ সঁহাৰি দেখিছে। আৰু আজি এই চুইচ গেট আৰু 1 কিলোমিটাৰ প্ৰায় নলা খান্দিব। নলা খন্দাৰ লগে লগে গোটেই পানীটো দৰিকালে ওলাই যাব। আৰু দৰিকালে ওলাই যোৱাৰ লগে লগে ইয়াতে যদি আপোনালোকে হিচাপ কৰে, মানে নহয় আৰু 1000 বিঘা মাটিত মানুহে খেতি কৰিব পাৰিব। আৰু খেতিৰ কাৰণে আমি কিয় ইমান সদায় উৎসাহিত কৰোঁ? আগতে খেতিয়কসকল বুলি ক'লে একেবাৰে একো নকৰা একো হ'লে মানে খেতিয়ক হয়। আজিৰ দিনটোত কিন্তু আজি নিবনুৱা যুৱকে স্বইচ্ছাই খেতিয়ক হৈছে। কাৰণ চৰকাৰখনেও ধানৰ ন্যূনতম মূল্য বৃদ্ধি কৰিছে। ধানৰ ন্যূনতম মূল্য বৃদ্ধি কৰাৰ কাৰণে আমাৰ অৰ্থনৈতিকভাৱে সবল হৈছে। আৰু আজিকালি নিবনুৱা ল'ৰাই, মাষ্টাৰ ডিগ্ৰী কৰা ল'ৰাইও আজিকালি খেতি কৰিবৰ কাৰণে আৰম্ভ কৰিছে। নিৰ্বাচনৰ কথালৈ আহিছোঁ যে এই সময়ত যিকেইখন পঞ্চায়ত নতুনকৈ ইয়াত ডিমৌ সমষ্টিত অন্তৰ্ভুক্ত হ'ল, ইয়াত এইবাৰ আপোনাৰ সহায়ক হ'ব বুলি ভাবে? যথেষ্ট সহায়ক হ'ব। মই 100% বিশ্বাসী যে মই এই যিকেইখন পঞ্চায়ত নতুনকৈ ডিমৌ সমষ্টি অন্তৰ্গত হৈছে বা থাওৰা সমষ্টিৰ পৰা ডিমৌ সমষ্টি হোৱাৰ পিছত আহিছে, এইখিনিত আমি প্ৰায় 80% ভোট পাম। 80% ভোট ৰাইজে আমাৰ পক্ষে দিব। কাৰণ ৰাইজে উন্নয়ন দেখিছে, ৰাইজে আমাৰ কাম দেখিছে, ৰাইজৰ ওচৰত আমি যেনেধৰণে গৈছোঁ ৰাইজে সঁহাৰি দিছে। আৰু ৰাজনৈতিক এই পৰিৱেশটোৰ লগত মই প্ৰায় 20 বছৰ জড়িত। আমি এটা অনুমান কৰিব পাৰোঁ যে কোনফালে কেনেধৰণে ৰাইজে ভাবিছে। আমি যেতিয়া নামঘৰসমূহত গৈছোঁ, ৰাইজৰ ওচৰত গৈছোঁ, এটা বিপুল সঁহাৰি পাইছোঁ, যিটো সঁহাৰি বহু সময়ত আমি কেতিয়াবা বহুত ভাল জেগাতো আমি সঁহাৰি নাপাওঁ। ডিমৌ সমষ্টিত ৰাইজৰ দল আৰু কংগ্ৰেছ এতিয়াও নিশ্চিতভাৱে বুজাবুজিত উপনীত হোৱা নাই। তাত যদিহে বিৰোধীৰ মিত্ৰজোঁটে বিৰোধীয়ে এগৰাকীয়ে প্ৰাৰ্থী থিয় কৰাই, প্ৰত্যাহ্বান আহিব নেকি? নাহে, প্ৰত্যাহ্বান নাহে, তেনেকুৱা ধৰণৰ কথা নহয়। কাৰণ ইয়াতে এইটো অংক নহয়, মানুহৰ মনহে। 1 1 2, 2 2 4 সেইটো হ'ল অংক। মানুহক যদি আপোনালোকে দূৰৰ পৰা 1 1 2 কৈ নহ'বও পাৰে, মানুহৰ মনটোৰ লগতহে আমি সমৰ্থন। আৰু এতিয়া ৰাইজে উন্নয়ন বিচাৰিছে। এতিয়া ৰাইজে নতুন প্ৰজন্মই বাকী দলকেইটাই যে চৰকাৰ গঠন কৰিব পাৰিব সেইটোতো বিশ্বাসেই নকৰে। আৰু চৰকাৰ গঠন কৰিব নোৱাৰা দলকেইটাৰ লগত কিয় ৰাইজ থাকিব? আৰু নতুন প্ৰজন্ম সাধাৰণতে চৰকাৰৰ বিৰোধী হয়। বহুদিনৰ মূৰত এইবাৰ দেখিছোঁ নতুন প্ৰজন্মই আজি চৰকাৰৰ পক্ষত ভোট দিবলৈ ৰৈ আছে। কাৰণ যোৱা সময়ছোৱাত এই চৰকাৰখনে 1,60,000 ল'ৰা-ছোৱালীক চাকৰি দিলে, যি চাকৰিত একেবাৰে মেধা ভিত্তিত হ'ল, কোনো ৰাজনৈতিক হেঁচাত নাই হোৱা। কোনো বিধায়কে দিব পৰা নাই, কোনো মন্ত্ৰীয়ে দিব পৰা নাই, কোনো বিষয়াই দিব পৰা নাই, কোনো কৰ্মচাৰীয়ে দিব পৰা নাই। লোকসভা নিৰ্বাচনত দেখা গৈছিলে কংগ্ৰেছৰ পক্ষত ডিমৌ সমষ্টিত বেছি ভোট গৈছিলে। সেই ভোট উদ্ধাৰ কৰিব পাৰিম বুলি ভাবেনে? চাওক, লোকসভা নিৰ্বাচন হৈছিলে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া
আমাৰ এই অঞ্চললৈ নতুনকৈ আহিছিলে আৰু মানুহে বিশ্বাস কৰিছিলে যে গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ এই অঞ্চলৰ উন্নয়নমূলক কাম কাজবিলাক তেওঁ কিছু সহায় কৰিব বা কাম কৰিব। এতিয়া গৌৰৱ গগৈ ডাঙৰীয়া সাংসদ হিচাপে আহিছে। সাংসদ হোৱা এতিয়া 2টা বছৰ হ'ল। 2টা বছৰ সাংসদ হিচাপে আহি ৰাইজৰ মাজলৈ 2টা বছৰ আগৰ যিখিনি বক্তব্য 2টা বছৰ পিছত সেই বক্তব্যই কাম নিদিব। সেইকাৰণে আমি আমাৰ কামৰ বিনিময়ত আমি ৰাইজৰ ওচৰলৈ যাম, তেখেতসকলেও তেওঁলোকৰ কামৰ বিনিময়ত ৰাইজৰ ওচৰলৈ যাব। এতিয়া সেই ৰাইজে সিদ্ধান্ত ল'ব। এটা সময়ত 2টা বছৰ আগত যিটো লোকসভা নিৰ্বাচন হৈছিলে তাততো বহুত ভাৰতীয় জনতা পাৰ্টীক ভোটদান কৰা বহুত লোকেও সেই সময়ত কংগ্ৰেছৰ পক্ষত বা গৌৰৱ গগৈৰ পক্ষত ভোট দিছিলে। কিন্তু বৰ্তমান গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ সমষ্টিলৈ আহিলে তেওঁ কৰা কামৰ মূল্যায়ন কৰিব লাগিব। তেওঁ কি কি কৰিলে সেইখিনি ক'ব লাগিব, বা তেওঁ আমাৰ সমষ্টিটোৰ বিষয়ে সাংসদক কি কি উপস্থাপন কৰিলে সেইখিনি ক'ব লাগিব। এই গোটেইখিনি কৈহে মানুহৰ ওচৰলৈ যাব। সেইকাৰণে কামৰ যোগেদি বিধানসভা নিৰ্বাচন হয়, আৰু লোকসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচন একে কেতিয়াও হ'ব নোৱাৰে। মানে আওঁপকীয়াকৈ ক'বলৈ গ'লে তেওঁ সাংসদ হোৱাৰ পিছত এই সমষ্টিটোত বিশেষ একো কামত ক্ষেত্ৰত একো দেখা নাই। মই আপোনালোকৰ ফালৰ পৰাই দেখা নাই, মোৰ ফালৰ পৰাতো মই দেখা নাই। আমাৰ যেতিয়া সাংবাদিক বন্ধুসকলে যেতিয়া ঘূৰা পকা কৰি যেতিয়া কিছুমান নিউজ কৰে, আৰু ভালো লাগে কেতিয়াবা, আমুকটো বনালে বোলে মেডিকেল কলেজখন সুশান্ত বৰগোহাঁইৰ দিনত হ'ল, কেঞ্চাৰ হস্পিটেলখন সুশান্ত বৰগোহাঁইৰ দিনত হ'ল, আমাৰ যিবিলাক স্কুল আছে 7.5 কোটি আমাৰ কৰিলোঁ, স্লুইচ গেট হ'ল, গোটেই মথাউৰিবিলাক পকীকৰণ কৰা হ'ল, বানপানী মুক্ত কৰা হ'ল থাওৰা সমষ্টিত, আদি কৰি ৰাস্তা পদূলিঘাট, নেশ্যনেল হাইৱে বাদ দি আমাৰ কোনো ৰাস্তা এতিয়া বেয়া অৱস্থাত নাই। আজি এই কথাবিলাক ৰাইজৰ মুখে মুখে। সেইকাৰণে কামৰ যোগেদি আমি ৰাইজৰ ওচৰলৈ যাম, আৰু ৰাইজে তাৰ ভিতৰত আমাক বাছনি কৰিব। ইয়াতে মই যদি জন্মসূত্ৰে যাওঁ তেতিয়াহ'লে ৰাইজে কেতিয়াও বাছনি নকৰে। এয়া হৈছে বিধায়ক সুশান্ত বৰগোহাঁই, আৰু এইবাৰ ডিমৌ সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী। এটা কথা তেওঁ বুজাব বিচাৰিছে যে যোৰহাট লোকসভা সমষ্টি সাংসদ গৌৰৱ গগৈ সাংসদ হোৱাৰ পিছৰ পৰা, সাংসদ হোৱাৰ পূৰ্বে যিটো গৌৰৱ গগৈৰ পক্ষে যিটো ঢৌ আছিলে, সেই ঢৌ বৰ্তমান এই সমষ্টিত নাই। এয়া কিন্তু বিধায়ক সুশান্ত বৰগোহাঁই কোৱা কথা। অনাগত সময়ত লক্ষণীয় হ'ব ৰাইজে কি সিদ্ধান্ত দিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।